নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ষ্টাডি জনলৈ আজি আমি পঢ়িবলৈ যাম আছামিজ বুকছ এণ্ড অথৰ্ছ অসমীয়া কিতাপ আৰু তাৰ লেখকসকল ঠিক আছে আমাৰ অসমীয়া কিতাপসমূহ যিসমূহ দৰকাৰী বা ইম্পৰ্টেন্ট যিবিলাক কিতাপ আছে ঠিক আছে যিবিলাক সাহিত্য আছে বা যিসকল লেখনি আছে বা বিভিন্ন ধৰণৰ কিতাপ সেইসমূহ কোনে লিখিছিলে বা সেইসমূহৰ কোনে প্ৰডিউস কৰিছিলে বা সেইসমূহৰ লেখক কোন আমি সেই কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে ডিসকাস কৰিম যেটো এইটো এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় কাৰণ ইয়াৰ পৰা অতি কমেও 3টা পৰা 4টা কোৱেশ্চনছ পৰীক্ষাত অহা দেখা যায় আগন্তুক পৰীক্ষাবিলাকতো আহিছে আৰু এইবাৰো অহাৰ বহুত বেছি সম্ভাৱনা আছে সম্ভাৱনা নহয় আহিবই 100% সিওৰ ঠিক আছে গতিকে তোমালোকে এই টপিকটো যদি ভালদৰে চাই যোৱা তেতিয়া হলে তোমালোকৰ যেটো মাৰ্কছৰ স্কোৰ আছে হেতু 4 to 5 মাৰ্কছ তোমালোকে এক্সট্ৰা পাব পাৰা ঠিক আছে আৰু এই তুমি যদি 1 নম্বৰো বেছি পা তেতিয়া হলে তোমালোকৰ যেটো ৰেংক আছে সেই ৰেংকটোৰ মাজত বহুত ডিফাৰেন্স আছে আৰু তোমাৰ যিখিনি পোষ্ট আছে সেই পোষ্টৰ ক্ষেত্ৰতো বহুত বেছি ডিফাৰেন্স আহি যায় ঠিক আছে গতিকে এই যিখিনি কোৱেশ্চনছ আছে বা যিখিনি টপিক আছে হেতু আমি ভালদৰে জানিব লাগিব ঠিক আছে এতিয়া আমি চাও যে এই কিতাপসমূহ কি আছে ঠিক আছে প্ৰথম আহিছে বুকছ সো এটা সাইডত বুকছ আছে আৰু এটা সাইডত অথৰ সকল আছে ঠিক আছে প্ৰথম আছে অঘৰী আত্মাৰ কাহিনী কোনে লিখিছিল সৈয়দ আব্দুল মালিক ঠিক আছে লেখক হৈছে সৈয়দ আব্দুল মালিক তাৰ পিছত আছে অনুৰাধাৰ দেশ ঠিক আছে এই কিতাপখন লিখিছিলে কোনে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ঠিক আছে এই কিতাপখনৰ ৰচক হৈছে লেখক হৈছে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী তাৰ পিছত আছে অন্তৰীপৰ লেখক হৈছে ভবেন্দ্ৰনাথ শইকীয়া তাৰ পিছত অন্য যুগ অন্য পুৰুষ ঠিক আছে এই কিতাপখন লিখিছে দেবেন্দ্ৰনাথ আচাৰ্য ঠিক আছে তোমালোকে গোটেইখিনি নোট কৰি লবা ঠিক আছে নোট কৰি লবা এইটো কাৰণ তেতিয়া তোমালোকৰ কি হয় এবাৰ ৰিভিজন দিলে পৰীক্ষাত যদি 4টা অপচন দেখিবা তেতিয়া তোমালোকৰ মনত ৰাখিবলৈ সহজ হ'ব ঠিক আছে 4টা অপচন তোমালোকে লগে লগে গম পাবা মানে লগে লগে শুদ্ধ উত্তৰটো দিব পাৰিবা যে কোনটো আনসাৰ শুদ্ধ ঠিক আছে তাৰ পিছত আছে অভিযাত্ৰী লিখিছে নিৰুপমা বৰগোহাঁই ঠিক আছে নিৰুপমা বৰগোহাঁই লিখিছে অভিযাত্ৰী তাৰ পিছত অলকানন্দা লিখিছে নলিনীবালা দেৱী ঠিক আছে এতিয়া কোৱাচোন নলিনীবালা দেৱীৰ জন্ম কেতিয়া হৈছিল আৰু মৃত্যু কেতিয়া হৈছিল এই জন্ম আৰু মৃত্যু হল এটো কেতিয়া হৈছিল তোমালোকে কমেন্ট কৰা তাৰ পিছত অশান্ত ইলেক্ট্ৰন এইখন কোনে লিখিছে সৌৰভ কুমাৰ চলিহা তাৰ পিছত অশান্ত পাহাৰ এইখন লিখিছে কাঞ্চন বৰুৱা তাৰ পিছত অসমীয়া লুৰা মিত্ৰ এইখন লিখিছে আনন্দৰাম ঢেকিয়াল ফুকন ঠিক আছে ইয়াত ভুলকে আছে আনন্দৰাম ঢেকিয়াল ফুকন তাৰ পিছত অসীমত যাৰ হেৰাল সীমা হেতু সবেই জানো আমি কোনে লিখিছে কাঞ্চন বৰুৱা ঠিক আছে তাৰ পিছত আত্মনুসন্ধান লিখিছে হোমেন বৰগোহাঁই ঠিক আছে এইখন তোমালোকে পঢ়িবা ভাল কিতাপ হয় আত্মনুসন্ধান বহুতে হোমেন বৰগোহাঁই কিতাপ পঢ়ি বেয়া পায় কিন্তু তোমালোকে যদি চোৱা মানে তেখেতৰ কিতাপসমূহ বহুতে মানে পঢ়িবলৈ বৰটা ভাল নাপায় কিন্তু কিছুমানে বহুত বেছি ভাল পায় তো যদি তোমালোকে আত্মনুসন্ধান এতিয়ালৈকে পঢ়া নাই তেতিয়া হলে তোমালোকে এবাৰ পঢ়ি চাবা আত্মনুসন্ধান বহুত ভাল কিতাপ হয় ঠিক আছে এতিয়া তাৰ পিছৰটো চাও কি কৈছে আৰু কি আছে তাৰ পিছত আহিছে তোমাৰ আধা লেখা দস্তাবেজ লিখিছে মামনি ৰয়ছম গোস্বামী ঠিক আছে তাৰ পিছত আন্ধাৰত নিজৰ মুখ লিখিছে নগেন শইকীয়া ঠিক আছে এইখন ইমান বেছি ইম্পৰ্টেন্ট নহয় তাৰ পিছত আশীৰ্বাদৰ ৰং লিখিছে অৰুণ শৰ্মা এইখনো ইমান বেছি ইম্পৰ্টেন্ট নহয় তাৰ পিছত ইয়াৰিংগম লিখিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এখন বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াৰ কোৱেশ্চনছ আগৰ পৰীক্ষাত আহি গৈছে তাৰ পিছত উপলা নদীৰ দৰে এখন লিখিছে মহেন্দ্ৰ বৰা তাৰ পিছত এধানী মাহিৰ হাঁহি এখন বহুত বেছি দৰকাৰী হয় মহিম বৰাই লিখিছে এইখন কিতাপ তাৰ পিছত ককা দেউতাৰ হাড় এইখন লিখিছে নৱকান্ত বৰুৱা ঠিক আছে ককা দেউতাৰ হাড় নামৰ যিখন কিতাপ আছে এইখন লিখিছে তোমাৰ কোনে নৱকান্ত বৰুৱাই লিখিছে তাৰ পিছত কথা ৰত্নাকৰ লিখিছে তোমাৰ ধ্ৰুৱজ্যোতি বৰা ঠিক আছে কথা ৰত্নাকৰৰ কিতাপখন লিখিছে ধ্ৰুৱজ্যোতি বৰাই এইখনো বৰ বিশেষ ইম্পৰ্টেন্ট নহয় তথাপি চাই থবা মনত ৰাখিবা তাৰ কদম কলি লিখিছে লক্ষ্মীনাথ বেজবৰুৱাই হল তাৰ পিছত কংগ্ৰেছৰ কাছিয়ালী ৰোডত ঠিক আছে কংগ্ৰেছৰ কাছিয়ালী ৰোডত লিখিছে বেনুধৰ শৰ্মাই ঠিক আছে তাৰ পিছত কাঞ্চন অনুৰাধা শৰ্মা পূজাৰী তাৰ পিছত কাঠিনীবাৰী ঘাট এই কিতাপখন লিখিছে মহিম বৰাই তাৰ পিছত কালপুৰুষ লিখিছে তোমাৰ দেবেন্দ্ৰ নাথ আচাৰ্য এইখন বহুত বেছি দৰকাৰী কিতাপ ঠিক আছে তোমালোকৰ পৰীক্ষাত আহিব পাৰে তোমালোকে চাই থবা তাৰ পিছত কায়াকল্প লিখিছে তোমাৰ লক্ষ্মীনন্দন বৰা ঠিক আছে কায়াকল্প যিখন কিতাপ আছে এইখন লিখিছে তোমাৰ লক্ষ্মীনন্দন বৰাই ঠিক আছে এতিয়া তাৰ পিছৰটো চাও কি কৈছে তাৰ পিছত আছে তোমালোকৰ কীৰ্তন লিখিছে শংকৰদেৱে হল তাৰ পিছত কেঁচা পাতৰ কপনি এইখন বহুত দৰকাৰী কিতাপ হয়
লিখিছে প্ৰফুল্ল দত্ত গোস্বামী দৰকাৰী হয় মানে তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে ঠিক আছে সেইফালৰ পৰা দৰকাৰী তাৰপিছত গংগা চিলনীৰ পাখি এইখন লিখিছে লক্ষ্মীনন্দন বৰা তাৰপিছত চাহেবপুৰৰ বৰষুণ এইখনো বহুত দৰকাৰী কিতাপ অনুৰাধা শৰ্মা পূজাৰী দেৱে লিখিছে ঠিক আছে তাৰপিছত চিৰাজ লিখিছে ফণী শৰ্মাই তাৰপিছত জীৱনৰ বাটত লিখিছে বিনা বৰুৱা ঠিক আছে এইখন দৰকাৰী জংগম লিখিছে দেৱেন্দ্ৰনাথ আচাৰ্য জীৱন বৃত্ত লিখিছে এইখনো দৰকাৰী ঠিক আছে এখন পঢ়িব পাৰা তোমালোকে ভাল কিতাপ হয় ঠিক আছে ভৱেন্দ্ৰনাথ শইকীয়াই তাৰপিছত দতাল হাতীৰ উৱে খোৱা হাওদা এইখন লিখিছে মামণি ৰয়ছম গোস্বামী ঠিক আছে এইখনো বহুত বেছি দৰকাৰী কিতাপ হয় চ' গোলাম লিখিছে সৌৰভ কুমাৰ চলিহা এইখন ইমান বেছি দৰকাৰী নহয় তথাপিও চাই থবা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে দেই দেৱী লিখিছে নিৰ্মল প্ৰভা বৰদলৈ চ' নামঘোষা লিখিছে মাধৱদেৱ সকলোৱে জানো চ' পাটকাই ইপাৰে মোৰ দেশ লিখিছে চন্দনা গোস্বামী এইখন বহুত বেছি দৰকাৰী কিতাপ হয় আৰু এইখন পঢ়িবলৈও ভাল তোমালোকে পঢ়ি চাব পাৰা ঠিক আছে এতিয়া তাৰ পিছত চাওঁ কি কৈছে চ' পিতা পুত্ৰ লিখিছে হোমেন বৰগোহাঁই চ' পৃথিৱীৰ অসুখ লিখিছে যোগেশ দাসে প্ৰতিমা লিখিছে তোমাৰ চন্দ্ৰ কুমাৰ আগৰৱালা তাৰপিছত বনফুল লিখিছে যতীন্দ্ৰনাথ দুৱাৰা আৰু যতীন্দ্ৰনাথ দুৱাৰা কি নামেৰে জনা যায় সেইটো তোমালোকে মোক কমেণ্ট কৰিবাচোন কি নামেৰে জনাজাত তেখেত ঠিক আছে যতীন্দ্ৰনাথ দুৱাৰা কি নামেৰে জনাজাত ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকৰ লৈ আহিম যে কোন কেইজন লেখকক কি নামেৰে জনা যায় বা তেখেতসকলৰ ছদ্ম নাম কি সেইসমূহ আমি ইয়াৰ পিছৰ ভিডিঅ'টোত ডিছকাছ কৰিম ঠিক আছে তেতিয়ালৈকে তোমালোকে যদি জানা তেন্তে যতীন্দ্ৰনাথ দুৱাৰা কি নামেৰে জনাজাত বা তেখেতৰ ছদ্ম নাম কি হয় তোমালোকে মোক কমেণ্ট কৰি জনোৱা ঠিক আছে কমেণ্ট কৰি জনাবা তাৰপিছত বাঘে তাপুৰ ৰাতি হৈছে অপূৰ্ব শৰ্মা এখন দৰকাৰী কিতাপ হয় বুঢ়িয়াই সাধু এইটো সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱা বেদনাৰ উল্কা লিখিছে অম্বিকাগিৰি ৰায় চৌধুৰী চ' মধুপুৰ বহুদূৰ লিখিছে শিলাভদ্ৰ ঠিক আছে তেখেতক কি নামেৰে জনা যায় বা তেখেতৰ ছদ্ম নাম কি তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন ছদ্ম নাম কি ঠিক আছে কমেণ্ট কৰি জনাবা তাৰপিছত মনুমতি লিখিছে ৰজনীকান্ত বৰদলৈ তাৰপিছত মহাৰথী লিখিছে চন্দ্ৰপ্ৰসাদ শইকীয়াই হ'ল তাৰপিছত মাকাম লিখিছে ৰীতা চৌধুৰী এইখন দৰকাৰী কিতাপ হয় চ' মানুহ বিচাৰি লিখিছে লক্ষ্যধৰ চৌধুৰী ঠিক আছে লক্ষ্যধৰ চৌধুৰী দেৱে লিখিছে তাৰপিছত মায়াবৃত্ত লিখিছে ৰীতা চৌধুৰী এইখন দৰকাৰী কিতাপ হয় ঠিক আছে তাৰপিছত চাওঁ আৰু কি কৈছে তাৰপিছত আছে মাৰিম অষ্টিন অথবা হীৰা বৰুৱা ঠিক আছে এইখন লিখিছে অৰূপা পতংগ কলিতা ঠিক আছে এইখন বৰ বেছি দৰকাৰী নহয় মিৰি জীয়ৰী লিখিছে ৰজনীকান্ত বৰদলৈ এইখন দৰকাৰী মোৰ আৰু পৃথিৱীৰ লিখিছে নৱকান্ত বৰুৱা ঠিক আছে মোৰ জীৱন সোঁৱৰণ লিখিছে লক্ষ্মীনাথ বেজবৰুৱাই লিটিকাই লিখিছে লক্ষ্মীনাথ বেজবৰুৱা ৰাতি ফুলে ফুল লিখিছে মহিম বৰা এইখন দৰকাৰী হয় ৰাতি ফুলে ফুল মহিম বৰাই লিখিছে এখন দৰকাৰী হয় তাৰপিছত ৰাম্য ভূমি লিখিছে ভৱেন্দ্ৰনাথ শইকীয়াই তাৰপিছত আহিছে সাউদৰ পুতেকে নাও মেলি যায় এইখন কিতাপ লিখিছে হোমেন বৰগোহাঁই তাৰপিছত সৎচাৰী অসম বুৰঞ্জী ঠিক আছে এইখন লিখিছে সূৰ্য কুমাৰ ভূঞাই তাৰপিছত সাগৰ দেখিছা লিখিছে দেৱকান্ত বৰুৱাই সাৰথি লিখিছে সত্যনাথ বৰুৱাই লিখিছে ঠিক আছে বৰাই লিখিছে সাৰথি লিখিছে তোমাৰ সত্যনাথ বৰাই তাৰপিছত সেউজী পাতৰ কাহিনী লিখিছে প্ৰফুল্ল দত্ত গোস্বামী শিৱা লিখিছে নিৰ্মল প্ৰভা বৰদলৈ শৃংখল লিখিছে তোমাৰ ভৱেন্দ্ৰনাথ শইকীয়া দেৱে লিখিছে হ'ল তাৰপিছত সুগন্ধি পখিলা আমি সকলোৱে জানো হীৰেণ ভট্টাচাৰ্য আৰু তেখেতৰ ছদ্ম নাম কি তোমালোকে কমেণ্ট কৰিবাচোন ঠিক আছে যিহেতু প্ৰশ্নটোৰ লগতে তোমাৰ আনচাৰটো আছে গতিকে তথাপি জনাবাচোন তোমালোকে যে সুগন্ধি পখিলা হীৰেণ ভট্টাচাৰ্য দেৱে লিখিছে আৰু তেখেতৰ ছদ্ম নাম কি ঠিক আছে তো সুদীৰ্ঘ দিন আৰু ঋতু এইখন লিখিছে নিৰ্মল প্ৰভা বৰদলৈ এই দুইখন বহুত দৰকাৰী কিতাপ দেই হেমকোষ লিখিছে হেমচন্দ্ৰ বৰুৱা এইটো সকলোৱে জানো এইটো আগতেও পৰীক্ষাত আহি গৈছে ঠিক আছে হে অৰণ্য হে মহানগৰ এইখন লিখিছে নৱকান্ত বৰুৱাই আৰু হালধীয়া চৰায়ে বাওধান খায় ঠিক আছে এইখন লিখিছে হোমেন বৰগোহাঁই এই চাৰিখন কিতাপ বহুত বেছি দৰকাৰী দেই এই পাঁচখন কিতাপ বহুত বেছি দৰকাৰী এইখন মনত ৰাখিবা ঠিক আছে তাৰ লগতে তোমালোকক যিখিনি কৈছোঁ মনত ৰাখিবলৈ সেইখিনি বেছি যিখিনি মই তোমালোকক কৈ দিছোঁ যে এইখিনি অহাৰ সম্ভাৱনা আছে সেইখিনি তোমালোকে ভালদৰে চাই আহিবা ঠিক আছে তেনেকৈ আৰু বাকীখিনি যিখিনি কিতাপ আছে সেইখিনি মই তোমালোকক কৈ দিছোঁ সেইখিনি চাই আহিবা আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে যিসকল লেখক আছে সেই লেখকসকলক কি ছদ্ম নামেৰে জনা যায় বা তেখেতসকলৰ ছদ্ম নাম কি ঠিক আছে কাৰণ ছদ্ম নাম হৈছে লেখকসকলে নিজৰ যেতিয়া কিবা এখন কিতাপ লিখে ঠিক আছে তেতিয়া তেওঁলোকে সেই যিটো নাম ব্যৱহাৰ কৰি সেই নামটো ব্যৱহাৰ কৰি পেলাই গোটেই কিতাপখন লিখে সেইকাৰণে সেই নামটো কি হয় ছদ্ম নাম বুলি কোৱা হয় কাৰণ তেখেতসকলে নিজৰ নামটো মানে প্ৰকাশ নকৰি পেলাই সেই এটা নাম লৈ পেলাই
ঠিক আছে তেওঁলোকে এটা নিজৰ নাম লৈ পেলাই সেই নামটো লৈ পেলাই গোটেই কিতাপখিনি লিখে গতিকে সেই নামটো ছদ্মনাম বুলি কোৱা হয় কাৰণ যিটো আচল নাম হয় সেইটো লুকাই থাকে এটা বেলেগ নাম লৈ পেলাই লিখে ঠিক আছে সেইকাৰণে এই নামটো ছদ্মনাম বুলি কোৱা হয় আৰু সেই ছদ্মনামসমূহ কি আমি নেক্সট ভিডিঅ'টোত গম পাম ঠিক আছে তাৰ কাৰণে তোমালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে লগতে তোমালোকৰ বন্ধু বান্ধৱী বা লগৰ সমনীয়া কোনোবাই যদি এই ভিডিঅ'টো চোৱা নাই বা ভিডিঅ'সমূহ চোৱা নাই তেওঁলোকৰ লগতো এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা আৰু কোনো আগন্তুক পৰীক্ষাসমূহৰ বাবে পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীৰ লগতে যিসকল আছে ডাঙৰ ব্যক্তিসকলো তেখেতসকলৰ লগতো এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'সমূহ চাই এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় 2024 ঠিক আছে এণ্ড থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই